নমস্কাৰ মেৰাজ সুনিলো সকলোকে স্বাগতম জনাইছো এই ভিডিঅত আমি 4.1 ৰ কোৱেশ্চন নম্বৰ 6 আলোচনা কৰিম ইয়াত কি বুলি কৈছে যে ax² + bx + c = 0 মূল দুটা আলফা আৰু বিটা তেন্তে তলৰ প্ৰতিসম ফলনবোৰৰ মান a b c সহগৰ পদত প্ৰকাশ কৰা এতিয়া প্ৰথম কথাটো হ'ল ইয়াত প্ৰতিসম ফলন বুলি কৈছে হেতু বস্তু আমি কনসেপচুৱেল ভিডিঅটো এড্ৰেছ নাই কৰা ইয়াত অকমান কি কৈ দিছো হা ধৰা ax² + bx + c = 0 এটা তোমাৰ বিঘাত সমীকৰণ ঠিক আছে তাৰ এটা মূল ধৰা আলফা আৰু এটা মূল ধৰা বিটা এতিয়া আমি যদি এটা এক্সপ্ৰেছন লও एग्जांपल ধৰা আলফা প্লাস বিটা জানিবা ঠিক আছে এটা এক্সপ্ৰেছন ললো বা এটা ৰাখি ললো এই দুটা প্লাস কৰি দিলো এতিয়া চোৱা আলফা জায়গাত যদি মই আলফা আৰু বিটাৰ মানটো যদি এক্সচেঞ্জ কৰি দিও ঠিক আছে ভ্যালু কিটা যদি এক্সচেঞ্জ কৰি দিও তেতিয়া কি হ'ব ইয়াৰ ভ্যালুটোত একো চেঞ্জ নাই যেনেকে এটো যদি 1 হয় এটো যদি 2 হয় প্লাস কৰি দিলে কিমান হ'ব 3 হ'ব তেনেকে এটো বিটা প্লাস আলফা কৰি দিলো আমি কি পাম 3 পাম মানে ঠিক আছে এটো এটা হৈ গল নেক্সট আৰু কি হ'ব পাৰে আলফা বাই বিটা প্লাস বিটা বাই আলফা ধৰা আমি কি লৈছিলো প্ৰথমতে এটো 1/2 লৈছিলো আলফা বাই বিটা কিমান 1 এটো 1 হলে এটো 2 হলে 1/2 প্লাস 2/1 মানে কিমান হ'ব হাফ প্লাস 2 মানে কি তোমাৰ 2.5 ঠিক আছে 2.5 জানিবা হয় এতিয়া তুমি বিটা প্লাস আলফা ডিভাইড আৰু সরি বিটা বাই আলফা প্লাস আলফা বাই বিটা এটু কইলেও তো 2.5 এ পাবা ন উল্টা হেৰিম ঠিক আছে গটিকে আৰু কি পাবা এনেকুৱা ধৰা আলফা মাইনাস বিটা হোল স্কয়াৰ এটু তো কি পাবা বিটা মাইনাস আলফা হোল স্কয়াৰ একে পাবা ভ্যালু তেনেকে আলফা কিউব প্লাস বিটা কিউব হ'ব ভ্যালু কিটা এক্সচেঞ্জ কৰিলো বিটা কিউব প্লাস আলফা কিউব পাবা হয় তো এনেকুৱা যিবিলাক এক্সপ্ৰেছন এইবিলাকক কি বুলি কয় এইবিলাকক কয় প্ৰতিসম ফলন বা সিমেট্ৰিক ফাংশনস ঠিক আছে গটিকে হে টপিক হেতু বাকি এতিয়া আমি কোৱেশ্চনটো স্টাৰ্ট কৰো ঠিক আছে তো কি কৈছে এই মানৰ মূল দুটা আলফা আৰু বিটা তলৰ এটো সহগত প্ৰকাশ কৰা তো সলিউশনত কি লিখিবা প্ৰথমতে যে লিখিব পাৰা যে দিয়া আছে হা ওকে দিয়া আছে ax² ৰ ইমানৰ মূল দুটা আলফা আৰু বিটা ঠিক আছে এখানে লিখিলে হ'ল ইমানৰ মূল দুটা আলফা আৰু বিটা ঠিক আছে নেক্সট কি কৰিবা therefore আলফা প্লাস বিটা কিমান হ'ব -b/a আৰু আলফা বিটা কিমান হ'ব c/a ঠিক আছে এতিয়া আমাৰ যেটো সবচে ফাৰ্স্ট কোৱেশ্চন আছে আমি সবচে ফাৰ্স্ট কোৱেশ্চনটো স্টাৰ্ট কৰিম কি আছে আলফা স্কয়াৰ প্লাস আলফা বিটা প্লাস বিটা স্কয়াৰ ঠিক আছে ইয়াক এহতৰ মানে সাপেক্ষে মানে দেখাব লাগে ঠিক আছে পদত দেখাব লাগে ওকে এতিয়া সো এটো কি ফৰম্যাট হৈ আছে এটো বনি আছে আমাৰ a² + ab + b² ফৰম্যাট হ'ব এতিয়া ইয়াৰ পৰা আমি কি বনাব পাৰো a² + b² বনাব পাৰো আৰু a² + এটো বাদ দিয়া এটো সাইডে কৰিছো অকল a² + b² কথা কৈছো a² + b² মানে কি a + b হোল স্কয়াৰ - 2ab হয় না কৰিছা ঠিক আছে কিমান হ'ব a + b হোল স্কয়াৰ - 2ab এটো যদি ভাঙি দিয়া +2ab - 2ab কৰা যাব থাকিব কি এটো ঠিক আছে গটিকে এই একেটা বস্তু আমি ইয়াত আনিম মানে প্ৰথমতে লিখিম আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস আলফা বিটা এটো হিফালে সাইড কৰি দিম একাখৰীয়া কৰি দিম আৰু এফালে আলফা প্লাস বিটা হোল স্কয়াৰ -2 আলফা বিটা এটো কোৰ এই ফৰ্মুলাটো ইয়াৰ পৰা ঠিক আছে নেক্সট যেটো আলফা বিটা আছে এটো প্লাস ঠিক আছে implies কি লিখিম ইকুয়াল কি লিখিম আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস আলফা বিটা হয় বাকি ওকে তাবা আলফা প্লাস বিটা মানে কিমান -b/a ঠিক আছে হোল স্কয়াৰ হ'ব মাইনাস আলফা বিটা মানে কিমান c/a এটো যদি আৰু কোন তুমি সিম্পলিফাই কৰা তেতিয়ালে কিমান হ'ব b² / a² minus c/a আৰু a² টো যদি কমন লয় কি হ'ব b² minus c/ac ঠিক আছে তো আশা কৰো এটো টিকটক বুজি পাইছা সকে একে পিছৰটো লাইছো সেকেন্ডটোলে হা কি আছে তোমাৰ নাম্বার 2 আলফা plus twice beta into twice alpha plus beta okay ইয়াত কি কৰিবা ডাইৰেক্ট পূৰণ কৰো হয় পূৰণ কৰিলে কিমান হ'ব 2 alpha square plus alpha beta okay plus 2 2 4 alpha beta plus 2 beta square হয় ইয়াতো একে আহিব 2 alpha square 2 beta square ওচৰলে না 2 alpha square plus beta square ওচৰলে আনি কি কৰিলো 2 era কমন লৈ ললো ঠিক আছে আৰু ইফালে আলফা বিটা কিমান 5 আলফা বিটা ঠিক আছে গটিকে
2 alpha square plus beta square একে সেম ফর্মুলা এটো আহিব হয় এটো আহিব মানে একে পাতি দিম কিমান হ'ব alpha plus beta whole square minus twice alpha beta আৰু এই গুটেটো থাকিব ব্ৰ্যাকেটৰ ভিতৰত মানে একন হয় লগতে plus 5 alpha beta এতিয়া 2 পূৰণ কৰি দিয়া কিমান হ'ব 2 into alpha plus beta whole square minus 2 alpha beta মানে actually এটা কাম কৰবা এটো জানো এটো মানগিটা পাতি লও তবা চিন্তা কৰি alpha plus beta কিমান minus b by a whole square minus 2 into c by a okay plus 5 into c by a ঠিক আছে okay next stepত কি কৰিবা একে আহিছে না বহু কিমিনটো ঠিক আছে তো ইকুয়াল প্ৰথমতে ভিতৰখন অকন ঠিকঠাক কৰি লও কি হ'ব b square by a square minus twice c by a plus 5c by a একিন লাগে থাও একিনি অলপ মুছি লও ঠিক আছে পিছৰ স্টেপ ইকুয়াল ইয়াত কিবা কিবি কৰিব পাৰি নেকি কইয়াল কৰি পেলাও জানো হা কৰি নকৰো দিয়া ইনটু কৰি 2 into b square 2b square by a square ঠিক আছে 2 to ইয়াৰ লগত পূৰণ হলে কিমান হ'ব minus 2 দুগুণ 4c by a ঠিক আছে 4c by a plus 5c by a এই ইফালে লেঠাটা আগত মাৰি নাও 2b square by a square তো লেঠা মাৰিলে কিমান হ'ব c by a ঠিক আছে বাকি প্লাস কৰিব লাগে প্লাস কৰি দিয়া একেবাৰে ইজি a square to common 2b square to থাকিবই plus ca ওলাই গল তাবা next third number to কি কৈছে 1 2 3 কি কৈছে alpha to the power 4 আয়ো বিটাই alpha to the power 4 plus alpha square beta square plus beta to the power 4 okay একে alpha to the power 4 মানে কিমান alpha square whole square এটো মানে কিমান beta square whole square plus alpha square beta square ঠিক আছে এতিয়া একে alpha square মানে কিমান a beta square মানে b বুলি ধৰিবা গতিকে কিমান হ'ব alpha square plus beta square whole square minus 2 alpha square beta square plus alpha square beta square যদি কিবা জেনেলা লাগি যায় এই ইমান স্কয়ার কিবা কিবি দিয়া আছে এটো কি ভাইবা এটো বি ভাইবা এটো কি ভাইবা এটো বি ভাইবা alpha square কে ভাইবা beta square বি ভাইবা হেমতে মিলাই বহাই দিলে হৈ গল তাৰ পিছত alpha square plus beta square ইয়াক আকৌ ভাঙিব লাগিব ঠিক আছে গটিকে alpha square beta square মতলব alpha plus beta whole square minus 2 alpha beta হয় এটো হয় এটো কি হ'ব ইয়াৰ ওপৰত আহিব এটা স্কয়াৰ আৰু minus এই দুটা মিলালে কিমান হ'ব alpha square beta square আকলা সাইলৰ বা হিসাব ভাই ফলে ঠিক আছে ওকে তাৰ পিছত এতিয়া ভ্যালু পুট কৰা alpha plus beta মানে কিমান minus b by a whole square minus 2 alpha beta মানে 2 into c by a a গুটেটো ব্র্যাকেটৰ ভিতৰত আৰু ওপৰত whole square minus alpha square beta square মানে c by a whole square ঠিক আছে তাৰ পিছত next step to কি লিখিম b square by a square minus twice c by a এই গুটেটো ওপৰত আকৌ whole square minus c square by a square ঠিক আছে স্কয়ার হে ওলাইছে একো প্ৰবলেম নাই এখিনি অকন মুছি ল হা ঠিক আছে এখিনিত কৰিছো হা equal কিমান আছে b square minus twice ac by a square এই গুটেটো ওপৰত আকৌ square minus c square by a square বা কিমান b square whole square minus মানে প্লাসে লিখো 2ac whole square minus 2 into b square into 2ac divided by a square asile ইয়াৰ পৰা আকৌ square a to the power 4 তাৰ পিছত minus c square by a square থাক ওকে তাৰ পিছত ইয়াৰ আকৌ a square পূৰণ কৰিম নাই বাৰলা b to the power 4 plus 2 দুগুণ 4 a square c square minus 2 দুগুণ 4 a b square c minus একেবাৰে কৈছো দে c square a square divided by
a to the power 4 আৰু কিবা কৰিবলগীয়া আৰু এক লাইন ঠিক আছে এই লাইনটো এখিনতে কৰিছো ওকে কিমান হ'ব b to the power 4 b to the power 4 তাৰ পিছত এটো আছে আৰু এটো আছে নহয় দুটা মিলি আছে গতিকে কি লিখিম প্লাস 3 c square a square by a square c square জি লিখা আৰু -4 এটো ৰেড পেন দি লিখো ৰবা -4 ab square c divided by a to the power 4 এটো ইমানতে এইটো ঠিক আছে তো আশা কৰো এটো বুজি পাইছা সকে একে লাষ্টত লাইছো তাৰ পিছত নেক্সট আমাৰ 4 নাম্বাৰটো ইয়াত কি কৰিম আলফা বিটা আৰু কিমান আলফা ইনটু কিমান হ'ব এটো আলফা কিউব প্লাস বিটা কিউব আলটিমেটলি আমি সোৱা প্ৰত্যেকটো কোৱেশ্চনতে কি কৰিছো আলফা প্লাস বিটা আৰু আলফা বিটা আনি আছো হয় অকল হেটোৱে মেইন বস্তু চালে হল মানে যে আলফা প্লাস বিটা আৰু আলফা বিটালে তুমি কনভার্ট কৰিবা এই যেটো এক্সপ্ৰেছনটো ঠিক আছে ওকে তো ইয়াত আলফা কিউব প্লাস বিটা কিউব এতিয়া ইয়াক কি হলে কনভার্ট কৰিবা ইয়াক মই লিখিব পাৰো আলফা প্লাস বিটা ইনটু তোমাৰ আলফা স্কয়াৰ মাইনাস আলফা বিটা প্লাস বিটা স্কয়াৰ ঠিক আছে এটো পইচাই নাই ন ডিভাইডেড বাই আলফা বিটা ইকুৱেল আলফা প্লাস বিটা থাকক একো কৰিব নালাগে আৰু ইয়াত কি কৰিব লাগিব আকৌ হে একে কাৰবাৰ ফাৰ্ষ্টটো যেটো কৈছিলো হেটো একে গতিকে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা আৰু ইয়াত থাকিব তোমাৰ ডিভাইডেড বাই আলফা বিটা আৰু ওপৰত একে আলফা প্লাস বিটা ইনটু alpha plus beta whole square minus twice alpha beta minus alpha beta এবাৰ আকৌ কমি না যায় এবাৰ আকৌ বাঢ়ি যাব অকমান divided by alpha beta ঠিক আছে আৰু এক স্টেপ তো alpha plus beta মান আৰু এক মিনিট alpha plus beta into alpha plus beta whole square minus 3 alpha beta okay divided by alpha beta ঠিক আছে এতিয়া আমি এখিনিকে ভ্যালু পুট কৰিম মানে ইয়াত alpha plus beta আৰু ইয়া মতলব alpha beta ভ্যালু ইয়াত পুট কৰিম মানে ঠিক আছে কোনখিনতে কৰবা ইয়াতে ভাল হ'ব alpha plus beta কিমান -b by a তাৰ পিছত ইনটু কিমান alpha plus beta whole square মানে -b by a whole square minus 3 alpha beta মানে -3c by a এটো হৈ গল ব্র্যাকেট ক্লোজ আলফা বিটা মানে কিমান c by a চয় minus b by a এটো থাও বিটত কি হ'ব b square by a square minus 3c by a আৰু c by a ওকে ইয়াতো জায়গা নজুইলে এফালে কম ইকুৱেল minus b by a থাও গেৰু আৰু ভিতৰত আও কি কৰি লব পাই ভিতৰত কি কৰিব পাই b square a square আছে গতিকে b square তলত a square আৰু minus 3ca এডাল ব্ৰেকেট ওকে ডিভাইডেড বাই c by a তাৰ পিছত আৰু কি কৰিবা আৰু পূৰণ কৰি দিও আৰু কি কৰিবা থাকচোন পূৰণে কৰি দিও ন তবা দেখা যাব minus b এ গুলিটো পূৰণ কৰি দিয়া কিমান হ'ব minus b কিউব ইয়া গুলিটো পূৰণ কৰি minus b কিউব minus plus 3abc divided by a square into a cube আৰু এই গুলিটো divided by c by a ঠিক আছে গতি কি লিখিলা minus b cube plus thrice abc by a cube into a by c লিখিব পাৰা মানে গতিকে এটো উল্টাই দিলো হয় এতিয়া নেক্সট স্টেপ minus b cube plus thrice ac ইয়াপা a cube এটো a গতিকে ইয়াত থাকিব a square আৰু c তো আশা কৰো এটো বুজি পাইছা সকে অকমান দিগলিয়া বাট হেয়া মানে যদি আহে তেটো কৰিবই লাগিব ঠিক আছে তো বুজি পাইছা সকে যদি হয় কমেন্ট বক্সত জনাবা ভিডিওটো লাইক কৰিবা ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning